ওয়েলকাম টু ই-ৰিক্সামেন চেনেল ভিউয়ার্স। আজি খুব ধুনীয়া খবৰ এটা আপোনালোকে ভিডিঅ'টোত পাব। পোনপ্ৰথমে মই আমাৰ ই-ৰিক্সামেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু লগতে এলি ডিলাৰলৈকো আমি আপোনালোকক স্বাগতম জনাইছো। আপোনালোক সকলোৱে জানে আমাৰ এলি ডিলাৰটো ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে খোজকাঢ়ি আহিলে। কছাৰীগাঁৱত মুনলিট স্কুল আছে, মুনলিট স্কুলৰ একদম গাতে আমাৰ ডিলাৰটো লাগি আছে। গতিকে আমাৰ ডিলাৰত আপোনালোকে আহিব আৰু আমাৰ অফাৰটোৰ বিষয়ে আপোনালোকে কেইটা কওঁ। আমি এতিয়া আপোনালোক অফাৰটোৰ বিষয়ে অৱগত মই কৰাব লৈছো ভিউয়াৰ্স, আৰু আপোনালোকক আমাৰ চেনেলৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো, কাৰণ আপোনালোকে আমাৰ চেনেলটো চাই আছে, সাবস্ক্ৰাইব কৰি ৰাখিছে, ভিডিঅ'বিলাক শ্বেয়াৰো কৰিছে। গতিকে মই ভাবিছো, আমি আশা কৰো আপোনালোকে ই-ৰিক্সাৰ বিষয়ে বহুত কথা অলৰেডি গম পাইছে। গতিকে ভিউয়াৰ্স, আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব, চাব। এতিয়া ভিউয়াৰ্স, আমি মেইন টপিকটোলৈ আহো। আজিৰ যিটো অফাৰ আপোনালোকৰ কাৰণে শুভ খবৰ আছে। আজি টপিকটো এনেকুৱা ধৰণৰ বহুত ধুনীয়া খবৰ এটা, আমাৰ ডিলাৰৰ ফালৰ পৰা এটা খুব ধুনীয়া অফাৰ আমি আপোনালোকৰ কাৰণে আনিছো। মানে অফাৰটো এনেকুৱা ধৰণৰ যে আমাৰ ডিলাৰৰ পৰা যিসকলে গাড়ী ল'ব তেখেতসকলক আমি 3 বছৰৰ কাৰণে টেক্স ফ্ৰী কৰি দিম। মানে ৰুট টেক্সটো 3 বছৰলৈকে আমি ফ্ৰী কৰি দিম। এতিয়া ধৰক আপোনালোকে গাড়ী এখন এতিয়া আমাৰ পৰা ল'লে, এতিয়া ধৰক আজি মই ফৰ এক্সাম্পল আপোনালোকক কৈছো, যেনেকে আজি মে' মাহৰ 18 তাৰিখ, 2024 চনৰ মে' মাহৰ 18 তাৰিখ। আজি আপোনালোকে গাড়ী এখন আমাৰ পৰা ল'লে, গাড়ী এখন লোৱাৰ লগে লগে কি হয় কি, নৰ্মেলি ডিলাৰে যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়ে, নৰ্মেলি কিছুমান ডিলাৰে 3 মাহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো টেক্স পে' কৰি দিয়ে, কিছুমানে 1 বছৰৰ কাৰণে টেক্স পে' কৰি দিয়ে। যেনেকে আমি ধৰক 1 বছৰলৈকে টেক্সটো প্ৰথম মাৰি দিওঁ গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে, সেই বছৰটো ডিলাৰৰ ফালৰ পৰা ফ্ৰী পালে গাড়ী কিনাৰ লগতে। সেকেন্ডলি হ'ব কি, আমাৰ অফাৰটোৰ আণ্ডাৰত যদি আপোনালোকে গাড়ী কিনে, তেতিয়া আপোনালোকৰ কি হ'ব কি, সেকেন্ড ইয়াৰটো মানে গাড়ীখন আজি আপোনালোকে কিনিলে, মে' 18 তাৰিখ হ'ল 24, 18 তাৰিখৰ 2025 চনৰ 18 মে'ত আপোনালোকৰ 1 বছৰ হৈ যাব। তাৰ আগতে আপোনালোকে মে' মাহৰ 18 তাৰিখৰ আগতে, টেক্সটো এক্সপায়াৰি হোৱাৰ আগতেই 2 দিন 4 দিন 5 দিন এসপ্তাহ আগতে আপোনালোকে আমাৰ ডিলাৰত আহিব লাগিব। ডিলাৰত আহি পেলাই আমাৰ ডিলাৰত এটা ফৰ্ম আছে, ফৰ্মটো ফিল আপ কৰি দিলে আকৌ 2024 পৰা 2025 মে'লৈকে টেক্সটো আমি পে' কৰি দিম। ঠিক তেনেকুৱা ধৰণৰ আকৌ 25 চনৰ মে' মাহৰ 18 তাৰিখৰ আগতেই, এক্সপায়াৰ হোৱাৰ আগতে 2-3 দিন আগতে আপোনালোকে আহি আমাৰ ডিলাৰত আহি ডিলাৰ ফৰ্মটো ফিল আপ কৰিব। ফিল আপ কৰাৰ লগে লগে আমি আকৌ 2025 পৰা 2026লৈকে সেই বছৰটোৰ টেক্স আমাৰ ফালৰ পৰা আপোনালোকক ফ্ৰী কৰি দিয়া হ'ব। আপোনালোকে কোনো পেমেন্ট কৰিব নালাগে, খালি আহি ফৰ্মটো ফিল আপ কৰিলেই হ'ল। খালি যেতিয়া ৰিনিউৱেল ডেটটো আছে, ৰিনিউৱেল ডেটটো এইটো ধ্যান ৰাখিব সদায় যে ৰিনিউৱেল ডেটটো হোৱাৰ একদিন, মিনিমাম একদিন হ'লেও আগত আপোনালোকে আহি পেলাই আমাক ফৰ্মটো ফিল আপ কৰিলে হ'ল। গতিকে এনেকে আমি গাড়ী কিনাৰ লগত 1 বছৰ, তাৰ পিছতো আপোনালোকে আকৌ 1 বছৰ পালে, আৰু তাৰ পিছতো আপোনালোকে 1 বছৰ ফ্ৰী কৰি দিয়া হ'ব আমাৰ ফালৰ পৰা, যিসকলে নতুন গাড়ী আমাৰ পৰা কিনিব। আৰু ইয়াৰ লগতে আৰু এটা খুব ডাবল শুভ খবৰ আপোনালোকক দি আছো যে অলৰেডি আমাৰ পৰা যিবিলাকে গাড়ী কিনিলে তেখেতসকলৰ মনটো বেয়া লাগিব যে নতুনকে গাড়ী কিনিলে পাই, আমিতো কিনিলো, এতিয়া আমি 7 মাহ হৈছে, 8 মাহ হৈছে, 9 মাহ হৈছে, কাৰোবাৰ 1 বছৰ হৈছে। আমাৰ কাৰণে কি আছে, খুব ভাল খবৰ যে আমি যিসকলে আমাৰ পৰা 1 বছৰৰ ভিতৰত গাড়ী কিনিছে, মানে গাড়ী কিনা যাৰ 1 বছৰ হোৱা নাই, তাৰমানে ৰিনিউৱেল ডেটটো পাৰ হোৱা নাই, ধৰক আজি মে' মাহটো 2024 চনৰ মে' মাহ, 2023 চনৰ মে' মাহৰ পিছত যিখিনিয়ে গাড়ী কিনিছে, মানে মে'ত কিনিছে, জুনত কিনিছে, জুলাইত কিনিছে, আগষ্টত কিনিছে, যাৰ 1 বছৰ পুৰা হোৱা নাই, 9 মাহ হৈ আছে, 11 মাহ হৈছে, কাৰোবাৰ গাড়ী কিনা 7 মাহ হৈছে, যাৰ 11 মাহ হৈছে, তেনেকুৱা যিসকল আছে সেইসকলৰ কাৰণে এই অফাৰটো লাগু হ'ব। আপোনালোকে খালি এইটো ধ্যান ৰাখিব যে আপোনালোকৰ টেক্সটো, আমি গাড়ী কিনোতেতো চবকে 1 বছৰ কৰিয়ে দিয়া আছে, গতিকে 1 বছৰটো আপোনালোকৰ আছে। 1 বছৰটো কেতিয়া হ'ব সেইটো খালি ধ্যান দি ৰাখিব। 1 বছৰটো হোৱাৰ আগতেই আমাৰ ডিলাৰত আপোনালোক আহি ফৰ্মটো ফিল আপ কৰিব। আপোনালোকৰ আকৌ 2024 পৰা 2025 চনটো ফ্ৰী হৈ যাব। ঠিক তেনেকে 2025 পৰা 2026 চনটো আপোনালোকক আমি আমাৰ ডিলাৰৰ পৰা ফ্ৰী কৰি দিম। গতিকে যিসকলে গাড়ী নতুনকে কিনিব তেখেতসকলৰ কাৰণেতো 3 বছৰ ফ্ৰী আছে। যিসকলে গাড়ী অলৰেডি কিনিলে আমাৰ পৰা, 1 বছৰ হোৱা নাই আৰু হ'ব, তেখেতসকলৰ কাৰণেও আমি এই অফাৰটো ৰাখিছো। অফাৰটো তেখেতসকলেও পাব। গতিকে ভিউয়াৰ্স, মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে গোটেই অফাৰটোৰ বিষয়ে জনাই দিলো। আপোনালোকে আমাৰ ডিলাৰত আহিব। আমাৰ চেনেলটো আমাৰ ডিলাৰটো অলৰেডি জানে, আমি ভিডিঅ'বিলাকত অলৰেডি কৈ আছো। আমাৰ ডিলাৰ মুনলিট স্কুলৰ, কছাৰীগাঁও মুনলিট স্কুলৰ লগতে আমাৰ ডিলাৰটো আছে। ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে খোজকাঢ়ি আহিলে। তেজপুৰত আমাৰ ডিলাৰ আছে। ডিলাৰটোত আহিব। ডিলাৰত আহি যদি অফাৰটোৰ বিষয়ে আৰু কিবা বেছিকৈ বিশদভাৱে জানিব মন যায়, আপোনালোকে আহি ইয়াত আহিলে গোটেইখিনি কথা গম পাই যাব। আৰু দ্বিতীয়তে আমাৰ চেনেলটো আপোনালোকে
চেনেলটো খুব মৰম দিছে, মানে ভিডিঅ'বিলাক খুব চাই আমাৰ ৱাচ টাইম বাঢ়িছে, ছাবস্ক্ৰাইবাৰ বাঢ়িছে। আমাৰো ভাল লাগিছে যে যিটো কাৰণে আমি চেনেলটো খুলিছিলো আমাৰ ডিলাৰৰ ফালৰ পৰা, ই ৰিক্সাৰ বিষয়ে মানুহবিলাকক যিসকলে নাজানে বা যিসকলে কম জানে, টেক্স কেনেকে পে কৰিব লাগে, ইঞ্চুৰেঞ্চ কেনেকে কৰিব লাগে, ইঞ্চুৰেঞ্চৰ ক্লেইম কেনেকে হয়, গাড়ীখনৰ সৰু সুৰা কিছুমান মেকানিকেল ডিফেক্ট কেনেকে আমি ভাল কৰিব পাৰোঁ, এই গোটেই কথাবিলাক জনাবৰ কাৰণে আমি চেনেলটো খুলিছিলো। আৰু আপোনালোকে অলৰেডি ভিডিঅ'বিলাক চাই এই কথাবিলাক গম পাই পেলাই বহুতখিনি কথা জানিব পাৰিছে। তাৰ কাৰণে আমি নিজেও আমি কমেণ্টবিলাক পাই থাকোঁ, সবৰে কমেণ্টবিলাক আহে, কিছুমান কুৱেৰিজ থাকে কাৰোবাৰ আমাক কমেণ্টৰ জৰিয়তে সোধে। আমাৰ চেনেলত আমাৰ মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত আপোনালোকে হোৱাটছআপ কৰি সুধিব পাৰে কিবা সুধিব লগা থাকিলে। গাড়ী ফাইনেন্সত ল'লে কেনেকে ল'ব লাগে, ফাইনেন্সত পাই নাপায়, কিমান অফাৰ পায়, কিমান ইণ্টাৰেষ্ট থাকে, কোন বেংকত কৰিব লাগে, সকলোবিলাক কথা আমি বিশদভাৱে ভিডিঅ'বিলাকত কৈছোঁ। আমাৰ চেনেলটোত গৈ আপোনালোকে ই ৰিক্সা মেন চেনেলটোত গৈ বা এলি ডিলাৰ তেজপুৰ বুলি ইউটিউবত মাৰিলে আমাৰ চাৰ্জ আহিছে, এলি ডিলাৰ তেজপুৰ বুলি আপোনালোকে যদি চাৰ্চ কৰে ইউটিউবত আপোনালোকে পাই যাব আমাৰ ডিলাৰ চেনেলটো। গোটেই চেনেলটোত গৈ পেলাই ভিডিঅ'বিলাক চালে আৰু বিলাক গম পাব। গতিকে ইয়াৰ শেষত আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ, আৰু আশা ৰাখিছোঁ যে নতুন অফাৰটো যিটো দিছোঁ, অফাৰটো আপোনালোকে এনজয় কৰিব, আপোনাৰ আহিব অফাৰটো সোৱাদ ল'ব। গতিকে ভিউৱাৰ্ছ পুনৰ শেষত আপোনালোকক ধন্যবাদ জনাইছোঁ, আকৌ পুনৰ লগ পাম। থেংক ইউ ভিউৱাৰ্ছ।